জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহিকে পোৱাম দুহাৰী চৰণত ৰেণু শতকোটি বাৰেকো কৰোহো প্ৰণাম। গুৰুৰ মূল্য দান শুনাহে ধৰ্ম প্ৰাণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীত আমি আহি আজি উপস্থিত হৈছোঁহি। ৰঙিয়াত অনুষ্ঠিত হোৱা এই 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনটোত আমি এই অধিৱেশনস্থলীৰ সবিশেষ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক আমি আজি দেখুৱাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত কিদৰে ইয়াৰ ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত উবুৰি খাই পৰে, কিদৰে ইয়াৰ সেৱা বাহিনীয়ে তেওঁলোকৰ ইয়াতে কৰ্তব্য পালন কৰে, কিদৰে তেওঁলোকে দিন ৰাতি একাকাৰ কৰি ইয়াত থাকি পেলাই তেওঁলোকৰ ওপৰত অৰ্পণ কৰা সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰে, অধিৱেশনখনিক সাফল্যমণ্ডিত কৰি তোলে। সেই সকলোবোৰ দৃশ্য আপোনালোকক আমি দেখুৱাৰ উপৰিও অধিৱেশনৰ লগত সংগতি ৰাখি ইয়াৰ কাষতে অনুষ্ঠিত হোৱা বিভিন্ন বাণিজ্য মেলাৰ দৃশ্যসমূহ দেখাম। বাণিজ্য মেলাত কি কি আছে সেইসমূহ দৃশ্যও দেখুৱাম। ইয়াৰ বাবে আপোনালোকে চাই থাকক অসমীয়া প্ৰতিদিন ডিজিটেল। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰঙিয়াৰ আকাশ বতাহ। মই বৰ্তমান উপস্থিত আছোঁ 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আৰু আপোনালোকক দেখাইছোঁ যে বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ভক্তপ্ৰাণ ৰাইজে ইয়াত ভিৰ কৰিছেহি আৰু এনেদৰে আপোনালোকক পৰিৱেশ দেখাই আছোঁ। হৰিনামৰ ধ্বনিত তেওঁলোক মতলীয়া হৈ গৈছে, কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে হৰিনাম লৈছে। গতিকে আপোনালোকে পৰিৱেশটো দেখাইছোঁ, আপোনালোকে চাই থাকিব। গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ প্ৰৰাহে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজিৰ এই পৰ্যায়ত উপনীত হোৱাত গুৰুত্বপূৰ্ণ অৰিহণা আছে কেন্দ্ৰীয় সেৱা বাহিনীৰ। এই সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে অধিৱেশনস্থলীখনি সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত দিন ৰাতি একাকাৰ কৰি আগবঢ়াই আহিছে সেৱা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে কেন্দ্ৰীয় সেৱা বাহিনী। এই কেন্দ্ৰীয় সেৱা বাহিনীয়ে এই অধিৱেশনখনি সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিভিন্ন জিলাৰ পৰা অহা সেৱা বাহিনীৰ সদস্যসকলে ইয়াতেই দিন ৰাতি একাকাৰ কৰি থাকি পেলাই এই গোটেই অধিৱেশনস্থলীখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত ইয়াৰ বিভিন্ন দিশ চোৱা চিতাৰ ক্ষেত্ৰত এওঁলোকৰ ভূমিকা থাকে অতি গুৰুত্বপূৰ্ণ। আমাৰ লগত এই মুহূৰ্তত আছে কেন্দ্ৰীয় সেৱা বাহিনীৰ নেতৃত্ব, তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিম। কৃষ্ণ, যিহেতু কেন্দ্ৰীয় সেৱা বাহিনী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু বিভিন্ন দায়িত্ব আপোনালোকে সুচাৰুৰূপে পালন কৰে, ইয়াৰ যি নিয়ন্ত্ৰণকে ধৰি ইয়াৰ বিভিন্ন পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকৰ যি দায়িত্ব আৰু কৰ্তব্য সেয়া অপৰিসীম। এই ক্ষেত্ৰত আপোনালোকৰ অনুভৱ কি? কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীৰ পৰা আমি জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সপোন প্ৰয়াস সকলোবোৰৰ মাজতে সীমাবদ্ধ হৈ আছে আমাৰ নতুন শক্তি, যুৱ শক্তি আৰু অসমৰ সীমাৰ বাহিৰৰ পৰাও
উত্তৰ পূৰ্বৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন ক্ষেত্ৰৰ পৰা সহস্ৰাধিক সেৱক সেৱিকা ইয়াত একত্ৰিত হৈছে সেৱা আৰু মানৱ মন্ত্ৰৰে উদ্বুদ্ধ হ'বৰ বাবে। আৰু আপোনালোকে দেখিছে যে এই বৃহৎ অধিৱেশনখনি কেৱল এইখন অধিৱেশনেই নহয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিকৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে প্ৰতিখন অধিৱেশন প্ৰতিটো অনুষ্ঠান সফল ৰূপায়ণত অৰ্ধেক সেৱা আগবঢ়ায়, অৰ্ধেক কৃতিত্বৰ ভাগিদাৰ হৈ আচলতে আমাৰ এই সেৱক সেৱিকা নতুন প্ৰজন্ম। আৰু তেখেতসকলে প্ৰতি বছৰে অধিৱেশনখিনি সফল কৰি তোলাৰ কাৰণে এটা সুবিস্তৃত পৰিকল্পনা, এক প্ৰাসংগিক কৰ্মশালা, এই সকলোবোৰক একত্ৰিত কৰি এটা দীঘলীয়া তেখেতসকলৰ প্ৰচেষ্টা অন্তত এই অধিৱেশনখনিৰ 3টা দিনৰ মূল অনুষ্ঠানে চূড়ান্ত পৰ্যায় পায়। আৰু আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ নেতৃত্বত অসমৰ 54খন জিলা শাখাৰ সেৱক সেৱিকাৰ সহযোগিতাত এই পবিত্ৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ উদুলি হৈ পৰিছে। ইয়াত মানুহ গঢ়াৰ এক কাৰখানা বুলি ক'ব পাৰোঁ, সেৱাৰ এক কঠীয়াতলী বুলি ক'ব পাৰোঁ। আৰু সেৱা বাহিনীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন পৰ্যায়ৰ ভিন্ন বয়সৰ সেৱক সেৱিকাসকলে ইয়াত একত্ৰিত হৈছে সমন্বয়ৰ মূল অৰ্থটো সাৰোগত কৰিবলৈ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো নীতি, সকলোকে লৈ আগবঢ়া, সকলোৰে বিকাশৰ বাবে আগবঢ়াৰ যিটো নীতি, সেই নীতিৰেই সেৱা বাহিনী উদ্বুদ্ধ আৰু পৰিচালিত হৈ আছে। আৰু আমি দেখিবলৈ পাইছোঁ যদিও সংঘৰ ইয়াৰ অধিৱেশনৰ বাকৰিত যদিও আৰক্ষীৰ লোকসকল আছে, তেওঁলোকে ইয়াৰ বিভিন্ন নিয়ন্ত্ৰণ কৰিবৰ বাবে যদিও আছে, কিন্তু সেৱা বাহিনী থকাৰ অৱস্থাত বহুতে কয় যে সেৱা বাহিনী থকাৰ অৱস্থাত আৰক্ষীৰ আচলতে প্ৰয়োজন নহয়, যে সেৱা বাহিনীৰ যিসকল আছে তেওঁলোকেই গোটেইবোৰ সকলো সুন্দৰকৈ নিয়ন্ত্ৰণ কৰে। এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে সেৱা বাহিনীৰ যিসকল সদস্য আছে বা যিসকল বিভিন্ন জিলাৰ পৰা আহে তেওঁলোকক কেনেদৰে প্ৰশিক্ষণ দিয়ে বা তেওঁলোকক কেনেদৰে আপোনালোকে সাজু কৰি তোলে? হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 12 বছৰ বয়সৰ পৰা শিশুসকলক সেৱক সেৱিকা হিচাপে প্ৰস্তুত কৰিবলৈ এক দীঘলীয়া প্ৰক্ৰিয়া আমাৰ প্ৰাথমিক, আঞ্চলিক আৰু জিলাসমূহে গ্ৰহণ কৰে। আৰু গোটেই প্ৰক্ৰিয়াটোৰ মূল ৰূপটো আমি অধিৱেশনত দেখা পাওঁ। আমাক আৰক্ষী প্ৰশাসনৰ সহযোগিতা নিতান্তই প্ৰয়োজন, আৰু অসম আৰক্ষীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো অনুষ্ঠানত সহযোগিতা পূৰ্ণাংগৰূপে আগবঢ়াই আছে। তথাপিতো অসম আৰক্ষীৰ এই প্ৰচেষ্টাক সহযোগিতা আগবঢ়াবৰ বাবে আমাৰ সেৱক সেৱিকাসকলো প্ৰশিক্ষিত হৈ থাকে। আজি অধিৱেশনখন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিমানখিনি বিষয় থাকে তাৰ ওপৰত কেন্দ্ৰীয় সেৱা বাহিনীয়ে এটা পৰিকল্পনা, মাষ্টাৰ প্লেন এটা ৰেডি কৰে, আৰু সেই পৰিকল্পনা অনুযায়ী আমাৰ বিভিন্ন ব্যক্তিসকলক, নেতৃত্বত থকা ব্যক্তিসকলক দায়িত্ব বিতৰণ কৰে। আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, চেণ্ট্ৰেলাইজ নহয় ডিচেণ্ট্ৰেলাইজ অফ পাৱাৰ, এই নীতিৰে আমি সকলোকে ইয়াত অংশীদাৰ কৰিলোঁ, ভাগিদাৰ কৰিলোঁ। আৰু আমাৰ প্ৰত্যেকজন সেৱক সেৱিকাক এইটো অন্তত মন্ত্ৰ শিকোৱা হয় যে ইয়াত মানুহে যি বিশ্বাস আৰু আস্থাৰে আহে, ইয়াত ঈশ্বৰৰ প্ৰতি মানুহৰ যিটো সেৱা থাকে, তাত যাতে তিল মানুহ কোনো মনোকষ্ট পাবলগীয়া নহয়। মানৱ সেৱাই ঈশ্বৰ সেৱা যিটো মন্ত্ৰক হাতে কামে কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই সুদীৰ্ঘ 9টা দশক 92টা বছৰ যিটো আন্দোলন চলাই আহিছে, সেই আন্দোলনটোত নিৰাপত্তাটো এক গুৰুত্বপূৰ্ণ বিষয়। ইয়ালৈ অহা ভকতসকলে যাতে কষ্ট নাপায়, তেখেতসকলে লৈ অহা বেগটো যাতে শিবিৰলৈকে লৈ আহিব পাৰি, তেখেতসকলক অকণমান অন্ন যাতে আমি ইয়াতে আহাৰ ব্যৱস্থা কৰিব পাৰোঁ, আৰু তেখেতসকলৰ সম্পত্তিখিনিৰ নিৰাপত্তাও যাতে আমি দিব পাৰোঁ, যাতে ইয়াত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয়। আপুনি দেখিব ইয়াত 5 সহস্ৰাধিকৰ ওপৰত সেৱক সেৱিকা এই মুহূৰ্তলৈকে আহি আছে আৰু আহিব। ইয়াত আপুনি ক'তো কোনো ধৰণৰ মাদক দ্ৰব্য নাপায়। ইয়াত সেৱক আৰু সেৱিকা ল'ৰা ছোৱালী একেলগে থকাৰ পিছতো কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ নহয়, কাৰণ আমি আৰম্ভণিতেই কৈছোঁ ইয়াত মানুহ গঢ়াৰ এখন কঠীয়াতলী। এই মানুহ গঢ়াৰ কমাৰশালখনত আমাৰ নেতৃত্বই শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় কেৱল শৃংখলাবদ্ধতাৰ কথা কয়, আৰু ডিচিপ্লিন মেইনটেইনটোৱে হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে অধিৱেশনস্থলীতেই শিবিৰ পাতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। মাটিত খেৰ পাৰি বিভিন্ন জিলাৰ সেৱক সেৱিকাসকলে ভক্তিভাৱেৰে আগবঢ়াইছে সেৱা। এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ ভিতৰ ভাগৰ দৃশ্য। শীতৰ প্ৰকোপকো নেওচি তেওঁলোক সকলোৱে ইয়াতে দিন ৰাতি একাকাৰ কৰি ইয়াতেই তেওঁলোকে কিছু সময় বিশ্ৰাম লৈ আকৌ অধিৱেশনস্থলীলৈ ওলাই যায়, আৰু সম্পূৰ্ণ অধিৱেশনখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন দায়িত্ব, তেওঁলোকৰ যি দায়িত্ব তেওঁলোকক প্ৰদান কৰা হয় সেয়া তেওঁলোকে সুচাৰুৰূপে পালন কৰে। এইসকল যিসকল সেৱা বাহিনীৰ সদস্য মোৰ পাছফালে দেখিছে, এওঁলোক বিভিন্ন জিলাৰ পৰা আহিছে, আৰু আহি পেলাই ইয়াতেই তেওঁলোকে দিন ৰাতি একাকাৰ কৰি পেলাই আছে। তেওঁলোকে যি কষ্ট কৰে, তেওঁলোকৰ যি ত্যাগ, সেয়া আচলতে তেওঁলোকে এই অধিৱেশনৰ দিনকেইটাত সেয়া সকলো তেওঁলোকে পাহৰি যায়। তেওঁলোকে হৰিনামত একাকাৰ হৈ যায়, আৰু এই সেৱা বাহিনীয়ে তেওঁলোকৰ চৰিত্ৰ গঠন, ব্যক্তিত্ব গঠনৰ পৰা আৰম্ভ কৰি সকলো দিশতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ এক সুনাম আছে। মই আপোনালোকৰ পৰা জানিব বিচাৰিম, ইয়াত আহি আপোনালোকে ধৰি লওক এনেকুৱা এটা পৰিৱেশৰ মাজত থাকে, দিন ৰাতি একাকাৰ কৰি থাকে, দিনটো কষ্ট কৰে, তাৰপিছত কিছু সময় আপোনালোকে জিৰাইহি। তো গতিকে ইয়াত আপোনালোকৰ এই সকলোবোৰ একেলগে থাকোঁতে সেই পৰিৱেশটো আপোনালোকৰ কেনেকুৱা অনুভৱ হয়? চাওক, আচলতে ক'বলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া বৰ্তমানলৈকে 4 লাখ সেৱক সেৱিকা আমাৰ পঞ্জীভূত সেৱক সেৱিকা আছে।
এই 4 লাখ সেৱক সেৱিকাই এটাই মাথো আশা কৰে যে আমাৰ যেতিয়া মূল অধিৱেশন সেই অধিৱেশনখনলৈ আমি কেতিয়া যাবলৈ পাম বা বছৰে বছৰে যেতিয়া সেই অধিৱেশনখন হৈ থাকে তেওঁলোকৰ এটাই সপোন থাকে যে আমি সেই অধিৱেশনখনলৈ গৈ আমি সেৱা কৰিম। গতিকে সেই সেৱা অধিৱেশনখনলৈ আহি পেলাই তেওঁলোকে কেতিয়াও নাভাবে যে তেওঁলোকৰ যিখিনি কষ্ট হয় দুখ হয় সেই দুখ কষ্টৰ কথা তেওঁলোকে চিন্তা নকৰে। খুব আনন্দ ফূৰ্তিৰে তেওঁলোক আহি পেলাই ইয়াত তেওঁলোকে আটাইকেইদিন ভকতৰ সেৱা কৰে। কৰি পেলাই তেওঁলোকে ইয়াৰ পৰা এটা বাৰ্তা লৈ যায় আৰু সেই বাৰ্তাটোৱে হ'ল যে সমন্বয়ৰ বাৰ্তা, একতাৰ এনাজৰী যিটো বাৰ্তা সেই বাৰ্তাটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কেন্দ্ৰীয় সেৱা বাহিনী এই শিবিৰটোৰ পৰা লৈ যায়। কাৰণ মই আপোনাক যদি উদাহৰণস্বৰূপে দিবলৈ যাওঁ, ইয়াত বিভিন্ন জিলা শাখাৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ইয়াত সেৱক সেৱিকাসকল আহি পেলাই একেলগে থাকে। দেখিব এয়া বৰ্তমান আপোনালোকে য'ত দেখিছে গোলাঘাট জিলাৰ সেৱক সেৱিকাসকল আহিছে। 80জন সেৱক সেৱিকা আহিছে। যোৱাকালি দুদিন ধৰি তেওঁলোক ট্ৰেইনৰ লেট হৈছে, তথাপিতো আহি ৰাতিপুৱা উপস্থিত হৈছে। আহি পেলাই এই মুহূৰ্তত এতিয়ালৈকে একো খোৱা নাই, তথাপিতো দেখিছে আপোনালোকে ধুনীয়াকৈ তেওঁলোকে ওলাইছে। ইয়াৰ পিছত তেওঁলোকে কিছু হয়তো আহাৰ গ্ৰহণ কৰিব, তাৰপিছত আকৌ কামলৈ যাব। তাৰপিছত দেখিব কাষতে সেই সেৱিকা কক্ষ আছে, ঠিক সেৱিকাসকলৰ একেই অৱস্থা। তেওঁলোকে ইয়ালৈ আহি পেলাই সকলোৱে একেলগে সেৱা কৰি ভকতৰ যি সেৱা সেই সেৱা কৰি জীৱনটো ধন্য কৰিম বুলি আচলতে ইয়ালৈ তেওঁলোক আহে। আপোনালোকে দেখিব পাইছে এই শিবিৰত তেখেতসকলে ক'লে যে গোলাঘাট জিলাৰ পৰা তেওঁলোকে আহিছে। ইয়াত আহি পেলাই তেওঁলোকে ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোক আছে। মই গোলাঘাট জিলাৰ বিষয়ববীয়াসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে যিহেতু ইয়ালৈ আহিছে, আহি পেলাই আপোনালোকৰ নিজৰ নিজৰ যিবোৰ দায়িত্ব আপোনালোকক দিয়া হৈছে সেই দায়িত্ববোৰ পালন কৰিবলৈ আপোনালোকে এতিয়া সাজু হৈছে। আপোনালোকে ইয়াত আহিবৰ কাৰণে ইয়াৰ আগৰ পৰা আপোনাৰ কেনেধৰণে এটা মানসিকতা লৈ পেলাই আহে বা কেনেধৰণে আপোনালোকে প্ৰস্তুতি চলাই পেলাই আহে? হয়, কৃষ্ণ জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰত্যেকজন সেৱক সেৱিকাই বহুত হেঁপাহেৰে বহুত দিনৰ আগৰ পৰাই তেওঁলোকে হেঁপাহ মনত পুহি অধিৱেশনত অংশগ্ৰহণ কৰিম বুলি ৰৈ থাকে। আৰু সেই হেঁপাহকে সামৰি সেৱাসুলভ মনোভাৱেৰে এই অধিৱেশনভাগি তেওঁলোকে অংশগ্ৰহণ কৰে। সকলো দুখ কষ্ট ভাগৰ পাহৰি তেওঁলোকে এই অধিৱেশনত মানৱ সেৱাৰ আৰু সমন্বয়ৰ যি বাৰ্তা, এই বাৰ্তাক সুউচ্চ পৰ্যায়লৈ লৈ যাবলৈ তেওঁলোকে আহুপুৰুষাৰ্থভাৱে কষ্ট কৰি আমাৰ এই অধিৱেশনভাগি সফল কৰি তোলে। এয়াই আমাৰ সেৱকসকলৰ মনোভাৱ। আমাৰ যি হেঁপাহৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশনভাগিত যেতিয়াৰ পৰা আমাৰ সেৱা বাহিনী গঠন হৈছে, সেই গঠন হোৱাৰ পৰা এই অধিৱেশনভাগিৰ যি গতি, সেই গতি এটা অন্য পৰ্যায়ত পাইছেগৈ। গতিকে সেৱা বাহিনীৰ যথেষ্ট ভূমিকা আছে। তেওঁলোকে যথেষ্টখিনি হেঁপাহ আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আহি সেৱাসুলভ মনোভাৱে এই অধিৱেশনখনিত অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীলৈ অহা লাখ লাখ ভক্তৰ বাবে আছে আহাৰৰ ব্যৱস্থা। 10,000 ভক্তই একেলগে খাব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয়। 300 চৌকাত একেলগে ৰন্ধা হৈছে আহাৰ। এতিয়া আমি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোজন গৃহত। এই ভোজন গৃহত আপোনালোকে দেখিবলৈ পাইছে ইয়াত শ শ চৌকাত ভাত দালি ভাজি এইবোৰ এই ভক্তপ্ৰাণ ৰাইজৰ বাবে ৰান্ধি থকা হৈছে। মোৰ পাছফালে শংকৰদেৱ সংঘৰ এই ভোজন গৃহৰ ৰান্ধনি যিসকল ৰান্ধনি আছে তেওঁলোক মোৰ পাছফালে আছে। তেওঁলোকে ইয়াতে আপোনালোকে দেখিছে চৌকাত কিদৰে ভাত ৰান্ধি আছে। মই তেখেতসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে সেৱা জনাইছোঁ। কৃষ্ণ, আপোনালোক ক'ৰ পৰা আহিছে? নামৰূপ আঞ্চলিক, ৰঙিয়া জিলা। আপোনালোকৰ ইয়াতে আপোনালোকৰ ধৰক প্ৰতিদিনে বেলেগ বেলেগ জিলাই আহি পেলাই তেওঁলোকৰ সেৱা কৰিবলৈ তেনেধৰণৰ নিয়ম আছে নেকি? প্ৰতিখন জিলাই এনে নিয়ম নাই, ভাগ ভাগ আছে। এজনেতো আৰু প্ৰত্যেক সাজত ৰান্ধিব নোৱাৰে, অলপ জিৰণি আছে, কিন্তু সেৱা যোগাযোগ কৰিব লাগে আৰু গোটেইকেইজনে একেলগে। ইয়াত আপোনালোকে প্ৰতিদিনে কিমান চৌকাত ভাত দালি ভাজি এইবোৰ ৰান্ধি আছে? প্ৰায় 3-4 হয়, প্ৰায় অলপ কম আছে। এদিনত কিমানমান মানুহে ইয়াতে আপোনাৰ আহি পেলাই ভোজন আপোনাৰ গ্ৰহণ কৰিছে? আপোনালোকে কিমানমান মানে ৰান্ধিব লগা হৈছে, কিমানমান চাউল ৰান্ধিব লগা হৈছে, হিচাপ কিবা আছে নেকি? প্ৰায় 30,000 ৰান্ধিব দিছে আজি। 30,000 ৰান্ধিব দিছে ৰান্ধিব দিছে আজি। এতিয়ালৈকে কিমান গৈছে? 25,000 মানুহৰ টাৰ্গেট আমাৰ ফিলআপ হৈ গ'ল। মানে দিনৰ আপোনাৰ প্ৰায় এতিয়ালৈকে 25,000 মানুহ ইয়াতে ভাত খাইছে। খোৱা নাই, খাব আমাৰ বনোৱা ৰেডি। আপুনি ক'ৰ পৰা আহিছে? হয়, টাউনপুৰ আঞ্চলিকত আপোনালোকে পূৰ্বেও শংকৰদেৱ সংঘৰ এনেকৈ ভোজন গৃহত আপোনালোকে সেৱা কৰিছে? মই সেৱা কৰিছোঁ। আগতে আকৌ 2000 চনত আহিছিল আমাৰ ৰঙিয়া জিলাত, তেতিয়া কৰিছিলোঁ। গুৱাহাটী গলিবাৰীত গৈছোঁ, হাজোত গৈছোঁ, আমি এনেকৈ ঘূৰি থাকোঁ আৰু। আপোনালোকে মানে ইয়াত ভোজন গৃহত সেৱা কৰিবৰ কাৰণে পূৰ্বৰ পৰা প্ৰস্তুত হৈ থাকে? পূৰ্বৰ পৰাই প্ৰস্তুত, আহাবৰো প্ৰস্তুত ৰাতত যোৱাৰ কাৰণে।
এয়াই আছিলে ভোজন গৃহত যিসকল ৰান্ধনীয়ে সেৱা আগবঢ়াইছিল এয়াই তেওঁলোকৰ মনৰ ভাৱ। তেওঁলোকে অধিৱেশনৰ পূৰ্বৰে পৰাই ইয়াত সেৱা কৰিবৰ বাবে তেওঁলোক প্ৰস্তুত হৈ থাকে। মোৰ পাছফালে আপোনালোকে দেখিছে যিদৰে ইয়াতে ভাত ৰান্ধি পেলাই তেওঁলোকে ইয়াতে ৰাখিছিলে আৰু ইয়াৰ পৰা এইদৰে এখন ঠেলাত উঠাই পেলাই তেওঁলোকে ভোজন গৃহলৈ লৈ গৈছে আৰু ভোজন গৃহত নি পেলাই ইয়াত যিসকল ভক্ত আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা বা ৰাজ্যৰ বাহিৰৰ পৰা যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভক্ত আহিছে বা যিসকল সংঘৰ বাহিৰৰো যিসকল আহিছে তেওঁলোক সকলোৱে এই ভোজন গৃহত একেলগে তেওঁলোকে অন্ন গ্ৰহণ কৰিছে, ভাত খাইছে আৰু এইদৰেই সেৱা বাহিনীৰ যিসকল সদস্য আছে তেওঁলোকে ইয়াৰ পৰা এই খাদ্যসমূহ তেওঁলোকে এখন ঠেলা গাড়ীত এনেকৈ উঠাই পেলাই তেওঁলোকে লৈ গৈছে আৰু তাতে গৈ ভক্তসকলক তেওঁলোকে সেৱা কৰিছে, তেওঁলোকৰ বাবে খাবৰ বাবে ব্যৱস্থা কৰি দিছে। এয়া হৈছে সামগ্ৰিকভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোজন গৃহৰ সামগ্ৰিক দৃশ্য। বিভিন্ন জিলাৰ ভকত বৈষ্ণৱে একেলগে এসাঁজ খোৱা হেঁপাহৰ দৃশ্য চকুত লগা। আপোনালোকক যিহেতু আমি সামগ্ৰিক পৰিৱেশভাগ দেখাই আছোঁ, বাহিৰৰ পৰিৱেশ দেখালোঁ ভোজনালয়ৰ, আৰু বৰ্তমান আহি আমি উপস্থিত হৈছোঁহি ভিতৰ ভাগত। আৰু ভিতৰত চাওক আপোনালোকে এনেদৰে শাৰীকৈ সকলোখিনি বহি আছে অন্নমুঠি গ্ৰহণ কৰিবৰ কাৰণে আৰু খুব শৃংখলাবদ্ধভাৱে এনেদৰে ডেস্ক বেঞ্চ বনাই দিয়া হৈছে বহিবৰ কাৰণে। আৰু 5,000 লোকে একেলগে অন্নমুঠি ইয়াত গ্ৰহণ কৰিব পাৰিব বুলি কৈছে। মই যিহেতু আপোনালোকক এবাৰ কৈছিলোঁ যে ঠেলাত ইয়াত ভাত বিলাবৰ কাৰণে আনে, কাৰণ একেলগে 5,000 লোকে যিহেতু অন্নমুঠি গ্ৰহণ কৰে বুলি কৈছোঁ। আপোনালোকক অকণমান পৰিৱেশটো দেখাম। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু 93 সংখ্যক বাৰ্ষিক অধিৱেশন 23 বছৰৰ অন্তত ৰঙিয়া জিলাৰ মাজলৈ আহিছে। আৰু 2 মাহৰ আগৰ পৰা এই সেৱক সেৱিকাসকল ৰঙিয়া জিলাৰ সেৱক সেৱিকাসকলে বহু কষ্ট কৰি অসমৰ বিভিন্ন প্ৰান্তৰ জিলাসমূহৰ পৰা সেৱক সেৱিকসকল আহিছে আৰু 10,000 সেৱক সেৱিকাসকলক একেলগে ৰাখিছে আৰু একেলগে গ্ৰহণ কৰিব এই বিশাল ভোজনালয় ইয়াত তৈয়াৰ কৰি লৈছে। আজিৰ পৰা যিহেতু আৰম্ভ হৈছে এই বিশাল অধিৱেশনখন আচলতে ভক্তিৰ ৰসত ডুব গৈছে বুলি ক'ব লাগিব। এই সমন্বয় ক্ষেত্ৰ বুলি ক'ব লাগিব, যিহেতু শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত হাতীহলা পথাৰত অনুষ্ঠিত হৈছে আৰু অহাবেলি যোৰহাট জিলাত অনুষ্ঠিত হ'ব। তেখেতসকলে এইবেলি পতাকা লৈ যাব আৰু এনেধৰণে সেৱাৰ মানৱতা লৈ সকলোৱে ঘৰৰ পৰা ওলাই আহিছে ভকতক সেৱাৰ শুশ্ৰূষা কৰাৰ কাৰণে। আচলতে ক'ব লাগিব অসমৰ বুলি ক'লে ভুল হ'ব, অসমৰ বাহিৰৰ পৰাও যিসকল ভক্ত আহে এই মহান অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই যি ভোজনালয়ৰ মহাপ্ৰসাদ বুলি কয় সেই মহাপ্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে আচলতে লানি নিচিনা সোঁত বৈছে। এই কোনোবাই ঠেলা হেঁচাত পৰিছে, কোনোবাই কাৰোবাৰ গামোচা পৰিছে, কাৰোবাৰ বেগ পৰিছে, তথাপিও এই মহাপ্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে আচলতে ঘৰৰ পৰাই যিহেতু জাৰ্ণি কৰি আহে এই অধিৱেশনত, এই ঘৰৰ পৰাই মনত এটা শক্তি লৈ আহে এই মহাপ্ৰসাদ গ্ৰহণ কৰিমে এনেকুৱা মনোভাৱেৰে ওলাই আহে সকলোৱে। অধিৱেশনস্থলীত একেদৰেই নিৰ্মাণ কৰা হৈছে সংঘৰ 52খন জিলাৰ বাবে শিবিৰ। এই শিবিৰতেই বিভিন্ন জিলাৰ পৰা অহা ভকত তথা আই মাতৃসকলে নিশা পাৰ কৰিব। একেদৰে নিৰ্মাণ কৰা হৈছে বিভিন্ন উপসমিতিৰ কাৰ্যালয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বীৰ চিলাৰায় আমন্ত্ৰণ মৰ্মে কোচবিহাৰত থাকি প্ৰচাৰ কৰিছিল নৱবৈষ্ণৱ ধৰ্ম। বীৰ চিলাৰায় আৰু শ্ৰীমন্ত শংকৰদেৱৰ সেই সম্পৰ্কৰ এনাজৰীডাল পুনৰ এবাৰ জিলিকিল ৰঙিয়াৰ এই অধিৱেশনস্থলীত। স্থাপন কৰা হৈছে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি, নিৰ্মাণ কৰা হৈছে তোৰণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আমি তাত যিটো উপস্থিত আছোঁ আৰু পৰ্যায়ক্ৰমে আপোনালোকক প্ৰতিটো পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ। আৰু বৰ্তমান উপস্থিত আছোঁ মই ৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ সন্মুখত আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাম, কি কি বিপণী আহিছে গোটেইখিনি দেখাম বা তাত কি কি উপলব্ধ হ'ব গোটেইখিনি দেখাম।
অধিৱেশনস্থলীলৈ অহা ভকত তথা আইমাতৃসকলক মনোৰঞ্জন দিছে বাণিজ্য মেলাত নিৰ্মাণ কৰা চক্ৰবেহুৱে। মোটামুটি 7 পাকমান ঘূৰিলোঁ। হয়, ঘূৰি বহুত ভাল লাগিছে। এইবাৰ প্ৰথমবাৰ পাইছোঁ। হয়, আমি নাই 7 নম্বৰ মানে লাষ্টৰ পাকত পালোঁ। আমি ঘূৰি আছোঁ, কোনফালে পাওঁ কোনফালে নাপাওঁ, আমাৰ তেনেকুৱা হৈছে। বাৰে বাৰে ঘূৰি থাকোঁ, পাওঁ বুলি নাপাওঁ আমি, তেনেকুৱা হৈছে। এই ওলবাই পৰা নাই হ'ল এতিয়ালৈকে 5 পাকমান হ'ল। পাৰিম চেষ্টা কৰি আছোঁ। মই 4 পাকমান ঘূৰিলোঁ, চেষ্টা কৰোঁ, ভাল লাগিছে। 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত আজিৰ দিনটোত উদ্বোধন কৰা হয় স্মৃতিগ্ৰন্থ ভকতি সিন্ধুৰ লগতে আন কেইবাখনো গ্ৰন্থ। সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ লগতে অন্যান্য বিষয়ববীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত, বিজেপিৰ সভাপতি ভৱেশ কলিতা আদি উপস্থিত থাকে এই অনুষ্ঠানত। এনে কোনো ক্ষেত্ৰ নাই য'ত শংকৰ গুৰুৰ প্ৰভাৱ আমি দেখা নাই। কিছুমান প্ৰত্যক্ষ প্ৰভাৱ, কিছুমান পৰোক্ষ। আৰু আচলতে আমি বহুত ক্ষেত্ৰত যেতিয়াই জন্মৰ পৰা মৃত্যুলৈকে এই গোটেই যাত্ৰাপথত এনেকুৱা একো ক্ষেত্ৰই দেখা নাই য'ত শংকৰ গুৰুৰ বাণী বা তেখেতৰ কাৰ্যাৱলীয়ে আমাক প্ৰভাৱ পেলোৱা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ উদ্দেশ্যে 1930 চনতে জন্মলাভ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। মহাপুৰুষ জনাই যিদৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰিছিল, ঠিক সেইদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো জাতিভেদহীন এখন মঞ্চ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। পৰিস্থিতি সাপেক্ষে নানান সংকট, প্ৰত্যাহ্বান, সমালোচনাৰ সন্মুখীন হৈছে এই অনুষ্ঠান। তাৰ মাজতো গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত এই মহান অনুষ্ঠানটিয়ে বিলাই আহিবলৈ সক্ষম হৈছে একতাৰ বাণী। ৰঙিয়াৰ হাতীখলা শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা মানৱ সমাজলৈ বিয়পি পৰক ভেদাভেদহীন এখন সমাজৰ বাৰ্তা। সৰ্বত্ৰে বিয়পি পৰক একতাৰ বাণী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পৰা বন্দনা শইকীয়া আৰু তুষাৰ প্ৰতিমৰ এক প্ৰতিবেদন। অসমীয়া প্ৰতিদিন ডিজিটেল।